গোৱালপাৰাত ট্ৰেডিং মাফিয়াৰ দপদপনি মুনাফাৰ প্ৰলোভনেৰে কোটি কোটি টকা সংগ্ৰহ 5 মাহ ধৰি পলাতক মানি ট্ৰেডিঙৰ এজেণ্ট আফজাল হক ধন বিনিয়োগ কৰি এতিয়া বিপদত পৰিছে গোৱালপাৰাৰ শ লোক গোৱালপাৰাৰ শিমলিটোলাত হাহাকাৰ পৰিস্থিতি চলাহী কথাৰে আফজালে পেলাইছিল প্ৰবঞ্চনাৰ জাল বিনিয়োগৰ ধন বিচাৰি চিন্তিত ভুক্তভোগী উল্লেখ্য যে মানি ট্ৰেডিঙত এজেণ্ট আফজাল হকে সাধাৰণ লোকৰ পৰা লাখ লাখ টকা সৰকাই বৰ্তমান 5 মাহ ধৰি পলাতক হৈ আছে প্ৰবঞ্চক আফজালে নটাৰী যোগেৰে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ আফজালুৰ হক নামৰ এটা ল'ৰা হি আজি মোটামুটি 5 মাহ হ'ল 5-6 মাহ হ'ল হি নিৰুদ্দেশ হৈ আছে ই এটা প্ৰলোভন দেখাইছিল আমাক আমাৰ যিমানখিনি মানুহ আছে ইয়াতে সবে ইয়াতে মোটামুটি লাখ টকা হ্যাঁ 1 লাখ 2 লাখ 5 লাখ 6 লাখ হ্যাঁ আমাৰ পৰা পইচা লৈছে এটো পইচা আমি ইনভেস্ট কৰিছিল আমাৰ লগত মানে কিহ আছে নটাৰীও আছে নটাৰী আমি নটাৰী কৰিছে কিছুমানে হয়তো দলিল কৰিছে এগ্ৰিমেন্ট কৰিও পইচা দিয়া হৈছে তাতে ইফালে ট্ৰেডিং ব্যৱসায়ত আফজালৰ পৰিয়ালৰ লোক জড়িতৰ অভিযোগ ইহঁতৰ গাৰ্জিয়ান ইহঁতৰ মানে লগত যেটো মানে তাতৰ ফাদাৰ হ্যাঁ আঙ্কেল যিমান আছে সব কেটাকে এৰেষ্ট কৰিব লাগে হিয়তে এটো কিহত মানে ইহঁতৰো মানে কি আছে ইয়াতে ইনভলভ আছে তো প্লাস ইহঁতৰ যেটো মানে আমাক যেটো কি লোভ দেখুৱাই যেটো পইচা লৈছে ইহঁতৰ দেউতাকে নিজে লগত থাকিও কিছুমান সহি কৰিছে বহুতৰ মতে বাংগালোৰত ভাৰ পাতিছে প্ৰবঞ্চক আফজাল হকে আফজালৰ গ্ৰেপ্তাৰৰ দাবী এটা ভুক্তভোগী জনতাৰ সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক তদাৰকৰ দাবী এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাও যে আমাক উচিত পইচাখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি দিয়ক নগৰবেৰাৰ পৰা ৰবিউল হুছেইনৰ ৰিপৰ্ট প্ৰথম খবৰ